চেকবুক আবেদন কৰোঁতে সাৱধান হওক, নহলে আপোনাৰো হ'ব পাৰে এই বিপদ। চেকবুকৰ বাবে এইবাৰ সৰ্বস্ব হেৰুৱালে এজন লোকে। ঘটনাটো সংঘটিত হৈছে ওদালগুৰিৰ পানেৰী থানাৰ অন্তৰ্গত ২ নং গৰুৱাজাৰত। আজিৰ পৰা প্ৰায় ঠিক ৬ বছৰ আগতে অৰ্থাৎ ২০১৭ চনত ২ নং গৰুৱাজাৰত শ্বাহিদ আলীয়ে SBI টংলা শাখাৰ 372396888457 নম্বৰত বেংক একাউণ্টৰ চেকবুক আবেদন কৰিছিল। কিন্তু আজিলৈ ভুক্তভোগী শ্বাহিদ আলীৰ হাতত নপৰিল চেকবুক। ইয়াৰ বিপৰীতে ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত বৰপেটা, বাক্সা আৰু গুৱাহাটীৰ বিভিন্ন থানাত চেকবুকৰ প্ৰকৃত গৰাকী শ্বাহিদ আলীৰ বিৰুদ্ধে ভুৱা চেক জালিয়াতিৰে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা সামগ্ৰী ক্ৰয় কৰাৰ বিৰুদ্ধে ৰুজু হয় গোচৰ। ঘটনা সংক্ৰান্তত ভুক্তভোগী শ্বাহিদ আলীয়ে পানেৰী আৰক্ষী থানাত জনোৱাৰ লগতে তেওঁৰ নামৰ চেকবুকখন কোনো দুষ্ট চক্ৰই জালিয়াতিৰে ব্যৱহাৰ কৰি থকা বুলি গোচৰ তৰিছিল। কিন্তু আজি পৰ্যন্ত চেক জালিয়াতি কৰা দুষ্ট চক্ৰক আটক কৰিবলৈ সক্ষম নহল আৰক্ষীয়ে। ইপিনে বিনা দুখত আইনী মেৰপেচত সোমাই সৰ্বস্ব হেৰুৱাই ভাগি পৰা ভুক্তভোগী শ্বাহিদ আলীয়ে এই বাতৰিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু স্থানীয় পৰিষদ তথা BTRৰ কাৰ্যবাহী সদস্য সঞ্জিত তান্তি দেৱলৈ অনুৰোধ জনাই কয় যে এই ধৰণৰ জালিয়াতি কৰা মানুহক বিনা দুখত হাৰাশাস্তি কৰা লোকসকলৰ বিৰুদ্ধে তদন্ত চলাই উচিত শাস্তি বিহাৰ ব্যৱস্থা কৰাৰ লগতে ভুক্তভোগীক ন্যায় প্ৰদান কৰক, অন্যথা তেওঁ আত্মসহনৰ দৰে পথ বাছি ল'বলৈ বাধ্য হ'ব। মই যোৱা ২০১৭ চনত ষ্টেট বেংক টংলা আমাৰ টংলা শাখাত এটা একাউণ্ট কৰিছিলো। মই একাউণ্ট কৰাৰ লগে লগে মই এখন চেকবুকো এপ্লাই কৰিছিলো। তো ATM আৰু একাউণ্টটো মই যেনিবা পালো, কিন্তু চেকবুকটো মই নাপালো। যেতিয়া ব্ৰাঞ্চ মেনেজাৰক মই ক'লো ছাৰ মোৰ চেকবুকটো নাহিল, তো ব্ৰাঞ্চ মেনেজাৰে মোক এইখিনি কৈ দিলে তোমাৰ চেকবুকটো পোষ্ট অফিচত যাব, তো পোষ্ট অফিচত যাই তুমি লক কৰা। তো সেই হিচাপে মই পোষ্ট অফিচত গলো। পোষ্ট অফিচত একেবাৰ নহয় ২বাৰ ৩বাৰ এনেকুৱা চালো মই, কিন্তু পোষ্ট অফিচৰ পৰা মই কোনো একো নাপালো। পিছত মই মনে মনে থিৰাং কৰিলো যে মোৰ চেকবুকটো হেৰি কৰাটো কিজানি মোৰ এপ্লাই কৰাটো কিজানি মোৰ ভুল হৈছিল, যাৰ কাৰণে এইটো হোৱা নাই। তো সেইভাবে মই চুপে চাপে আছো। তো ২০১৭ৰ পৰা এতিয়ালৈকে ২০২৩ ফেব্ৰুৱাৰী মাহত মই গম পাওঁ যে মোৰ চেকবুকটো কোনোবা বাক্সা ডিষ্ট্ৰিক্ট চিমলা থানাত আছে। চিমলা থানাৰ পৰা OC ছাৰে মোক ফোন মাৰিলে, তো মই তাতে যাবলগীয়া হ'ল। তাতে যাই যেতিয়া মই OC ছাৰক লগ কৰিলো, তেতিয়া OC ছাৰে মোক ক'লে যে তুমি এইবিলাক ২ নম্বৰী কৰি আছা, তুমি এটা দোকানীৰ পৰা এনেকুৱাকে মাল লৈ গৈছা। তো মই OC ছাৰক ক'লো ছাৰ এইটো পাৰপছত মই একো নাজানো, আৰু চেকবুকটো মই ইউজ কৰাটো মই গমেই নাপাওঁ, মই এপ্লাই কৰাটোহে গম পাওঁ। আজিলৈকে মই চেকবুকটো কি মই বগা নে কলা মই এতিয়ালৈকে হাততে পোৱা নাই। গতিকে মই কি এই বিষয়ত আপোনাক কি ক'ম। তো ঠিক আছে বাৰু, মই যদি হেৰিটো এই চেকবুকটো যদি ইউজ কৰিছো তেতিয়াহ'লে যিটো দোকানীৰ পৰা যোনে মাল উঠাইছে সেই দোকানীটোক মাতক, মোক লগ কৰাওক। পিছত ক'লে যে ঠিক আছে তুমি ইয়াতে বহা, মই মানুহজনক মাতি দি আছো। পিছত মাতি দিলে, তো আমি একেলগ হলো। তেখেতে একো ক'ব নোৱাৰিলে। আচ্ছা, যিয়ে নহওক তাৰ পৰা ঘূৰি মই ঘৰত যেতিয়া আহি আছো, ঘৰ মই পোৱাই নাই। আকৌ নেক্সট তামোলপুৰ থানাৰ পৰা ফোন। তো তামোলপুৰতো গ'লো মই। তামোলপুৰতো চেম কেছ, তাতেও কিবা এটা ঘটনা গৈছে, মোটামুটি ১,৫৬,০০০ টকা। তাৰপিছত তামোলপুৰৰ পৰা মই ঘৰত ঘূৰি আহিলো। তাৰপিছত মই আকৌ গুৱাহাটী দিছপুৰ থানাত যাবলগীয়া হ'ল। গুৱাহাটী দিছপুৰ থানাতো চেম কেছ কৰিছে এটা ২ লাখ টকাৰ। তো গুৱাহাটী দিছপুৰ থানাৰ পৰা মোৰ আহিব লগা হ'ল। তো এনেকুৱা আলানি আথানি কৰি মই মোৰ কথাটো কি ক'ম, মোৰতো উপায় নাই। তেনে এতিয়া এই দৌৰা দৌৰি কৰি মোৰ আৰু উপায় নাই নোহোৱা হৈছে। মই